সত্যৰঞ্জনে নোৱাৰে, তেওঁৰ দেউতাকে নোৱাৰে, তাৰ দেউতাকে নোৱাৰে, তাৰ দেউতাকে নোৱাৰে, তাৰ দেউতাকে নোৱাৰে, তাৰ যি 14 পুৰুষ আছে সেই 14 পুৰুষৰ পৰা এজন ব্যক্তিও কুৰাণৰ এটা শব্দ শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰিব। কাৰণ কুৰাণটো এনেকুৱা এটা ধৰ্ম গ্ৰন্থ যি ধৰ্ম গ্ৰন্থ সম্পূৰ্ণৰূপে এৰাবিকত লিখা আছে আৰু সেই এৰাবিক শব্দবিলাক এনেকুৱা টান শব্দ যে এটা শব্দৰ উচ্চাৰণ অলপ মাত্ৰ ইফাল সিফাল হোৱাৰ লগে লগে তাৰ অৰ্থটো বেলেগ হৈ যায়। আৰু সেই সত্যৰঞ্জনৰ নিচিনা এজন নাপাক ব্যক্তিয়ে কুৰাণৰ উদ্ধৃতি দি তেওঁ আমাৰ ইছলাম ধৰ্মৰ মানুহখিনিক টাৰ্গেট কৰি কথাবিলাক কৈ আছে। সত্যৰঞ্জনক এষাৰ কথা ক'ব বিচাৰো যে সত্যৰঞ্জনে বুজাই দিয়া কুৰাণৰ আমাৰ দৰকাৰ নাই। সত্যৰঞ্জনে আমাক কুৰাণ ব্যাখ্যা কৰি দিয়াৰ প্ৰয়োজন নাই। কুৰাণ ব্যাখ্যা কৰাৰ কাৰণে আমাৰ ইছলাম ধৰ্মত মুফতি আছে, মৌলানা আছে, হাফিজ আছে, কাৰী আছে। তেখেতসকলে আমাক কুৰাণ ব্যাখ্যা কৰি শুনাই আছে আৰু তেখেতসকলে কুৰাণত কি কি আছে সেই বাৰ্তাখিনি আমাৰ মানুহখিনিক দি আছে। সত্যৰঞ্জনৰ নিচিনা এজন ব্যক্তিয়ে কুৰাণ সম্পৰ্কে আলোচনা কৰাৰ কোনো অধিকাৰ নাই বুলি আমি ভাবিছো। যদি তোমাৰ কুৰাণ সম্পৰ্কে জনাৰ ইচ্ছা আছে তেতিয়াহ'লে 14 বছৰ তুমি মাদ্ৰাসাত গৈ হাফিজসকলৰ পৰা কুৰাণ শিক্ষা ল'ব লাগিব। তুমি মাদ্ৰাসাত গৈ মুফতিসকলৰ পৰা কুৰাণ সম্পৰ্কে জানিব লাগিব। কাৰী সকলৰ ফালৰ পৰা তুমি কুৰাণ সম্পৰ্কে জানিব লাগিব। তেতিয়াহে তুমি কুৰাণৰ বিষয়ে আলোচনা কৰাৰ তোমাৰ অধিকাৰ আছে। আপোনালোকে ভিডিঅ'টো বেছি বেছি পৰিমাণে শ্বেয়াৰ কৰি সত্যৰঞ্জনৰ কাণলৈ পৌঁছাই দিয়ক। এই সত্যৰঞ্জন বোলা মানুহটো এবাৰ নহয়, দুবাৰ নহয়, হাজাৰ বাৰ তেওঁ এটা কমিউনিটিক টাৰ্গেট কৰি, এটা জাতিক টাৰ্গেট কৰি এনেকুৱা মন্তব্যবিলাক কৰাৰ পিছতো চৰকাৰে কোনো ধৰণৰ হাৰ কাণ কৰা নাই। ইয়াৰ মূল ৰহস্য হৈছে যে চৰকাৰে এনেকুৱা কিছুমান ব্যক্তিক সিহঁতৰ পোহনীয়া গোলাম হিচাপে বনাই আমাৰ যি সম্প্ৰীতি, আমাৰ যি মিলাপ্ৰীতি, সেই মিলাপ্ৰীতিখিনি বিনষ্ট কৰাৰ কাৰণে অহৰহ চেষ্টা কৰি আছে। সত্যৰঞ্জন বৰা কেৱল কিতাপ পঢ়িলেই মানুহ এজন শিক্ষিত নহয়, জ্ঞানী নহয়। তুমি কিতাপৰ বাণ্ডুলবিলাক তোমাৰ টেবুলৰ ওপৰত ৰাখিছা, কিন্তু সেই বুলি তুমি নিজকে জ্ঞানী বুলি প্ৰচাৰ কৰি থাকিলে নহব। তুমি আজিলৈকে ইছলামৰ বিষয়ে কি অধ্যয়ন কৰিছা? তুমি বাৰে বাৰে কৈ আছা যে হযৰত মুহাম্মদৰ আবিৰ্ভাৱ হৈছিল মাত্ৰ 1400 বছৰ আগত আৰু 1400 বছৰৰ পৰাই ইছলামৰ প্ৰচাৰ হৈছে আৰু তেওঁলোকে আমাৰ বহুতো বিষয়বস্তু চুৰ কৰি লৈছে। কিন্তু তোমাৰ এই জ্ঞানখিনি নাই যে ইছলামত কিমান নবী ৰসুল যুগে যুগে আবিৰ্ভাৱ হৈছিল। হযৰত মুহাম্মদক ইছলাম ধৰ্মত শেষ নবী বা ৰসুল বুলি কোৱা হয়। ইয়াৰ পিছত আৰু কোনো নবী বা ৰসুল এই পৃথিৱীলৈ নাহিব। ইছলাম ধৰ্ম মতে যুগে 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 বহুত নবী বা ৰসুল আবিৰ্ভাৱ হৈছিল। সত্যৰঞ্জন সেই কথাখিনি তুমি এবাৰ ষ্টাডি কৰা। আমাৰ ইছলাম ধৰ্ম হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ পৰা আৰম্ভ হোৱা নাই। আমাৰ ইছলাম ধৰ্ম পৃথিৱীৰ আদি পুৰুষ আদম আলাইহিস সালামৰ দিনৰ পৰাই আৰম্ভ হৈছে। অৰ্থাৎ যিখিনি সময়ত মানৱ সভ্যতাৰ সৃষ্টি হৈছে, মানুহৰ সৃষ্টি হৈছে, সেই মানৱ যুগৰ আৰম্ভণিৰে পৰাই পৃথিৱীত ইছলাম ধৰ্মৰ আবিৰ্ভাৱ হৈছে। আৰু তুমি কৈ আছা যে আমাৰ ধৰ্মৰ পৰা তেওঁলোকে কিছুমান বিষয়বস্তু চুৰ কৰি লৈছে। নামাজ 5 ওয়াক্ত পঢ়ে, হেতু যোগাসনত 5 বাৰ আছে। নামাজ যে পঢ়ে ভংগীবোৰ যিবোৰ আছে গোটেইবোৰ আমাৰ যোগাসনৰ ভংগী। কি কম পঞ্চভূত, পঞ্চতত্ত্ব, পঞ্চকন্যা, পঞ্চসতী, পঞ্চগব্য, সব আমাৰ পঞ্চ। বৈষ্ণৱটো আছে 5 প্ৰসংগ কৰিব লাগে। আমাৰ পৰা চুৰ কৰে কাৰ পৰা চুৰ কৰিছে? এইবিলাক কথা কৈ তুমি যে আচলতে প্ৰকৃততে মূৰ্খ সেই কথাখিনিৰ পৰিচয় দি আছা। নিজৰ ওপৰত সমালোচনা কৰা, নিজৰ জাতিৰ ওপৰত সমালোচনা কৰা। আজি দেখা গৈছে যে হিন্দু ধৰ্মত মন্দিৰত ধৰ্ষণ হৈছে। আজি ভাৰতবৰ্ষৰ আটাইতকৈ শ্ৰেষ্ঠ পবিত্ৰ ঠাই ৰাম মন্দিৰ আৰু সেই ৰাম মন্দিৰত দৰ্শন হৈছে, দলবদ্ধ দৰ্শন হৈছে। আজি দেখা গৈছে যে তোমালোকৰ কোনোবা এজন শিক্ষকে দৰ্শন কৰিছে। আজি দেখা গৈছে কোনোবা এজনে গৰু চুৰি কৰিছে। আজি দেখা গৈছে কোনোবা এজনে ছাগলী চুৰি কৰিছে। কিন্তু কোনোবাই মদ খাইছে, ভাং খাইছে, ৰাস্তাত পৰি আছে। তুমি নিজৰ বিষয়ে সমালোচনা কৰা বাদ দি তোমাৰ নিজৰ ভিতৰত যি গলিজ আছে সেই গলিজখিনি আঁতৰোৱা বাদ দি তুমি বেলেগৰ সেই পবিত্ৰ ধৰ্মগ্ৰন্থলৈ সদায় টনা জোৰা যুক্তি কৰি থাকা। আমাৰ ছাৰে এষাৰ কথা কৈছিল যে সদায় নিজৰ চৰখাত তেল দিয়া। তুমিও নিজৰ চৰখাত তেল দিয়া, তুমি বেলেগৰ চৰখাত তেল দিয়াৰ প্ৰয়োজন নাই। মই এটাই আহ্বান জনাইছো, আবুল তাবুল বকা বাদ দি নিজে সংশোধন হোৱা, নিজে শুদ্ধ হোৱা, নিজৰ কমিউনিটি শুদ্ধ কৰা, নিজৰ বংশধৰক শুদ্ধ কৰা,
তাৰ পিছত বেলেগৰ সমালোচনা কৰিব আহা